নমস্কাৰ সকলোকে স্বাগতম জনাইছো জ্যোতিষশাস্ত্ৰৰ আজিৰ সিদ্ধান্তৰ মাজলৈ আৰু মই ৰিংকুমণি বৰুৱা। আপোনালোকে জানেই যে প্ৰতিদিনে এই সময়ছোৱাতে আমাৰ সৈতে উপস্থিত থাকে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ীয় বিবাহৰ পৰা আদি কৰি ব্যৱসায় শিক্ষাৰ্থী আৰু ঘৰুৱা যিসমূহ সমস্যা আছে সেই সমস্যাসমূহৰ আপোনালোকে যদি বিচাৰে জ্যোতিষশাস্ত্ৰসন্মত সমাধান তেনেহ'লে আমাৰ এই অনুষ্ঠানটো আপোনালোকৰ বাবে। দাদা স্বাগতম জনাইছোঁ। ধন্যবাদ, নমস্কাৰ। আমি প্ৰথমে গ্ৰহগতি যাত্ৰা সন্দৰ্ভতে জানি লওঁ, তাৰপিছত ৰাশিফললৈ যাম। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ। বুধ আৰু শুক্ৰ কৰ্কট ৰাশিত বহি আছে। আজি বৃহস্পতি মিথুন ৰাশিত। আজিৰ দিনটোত ৰবি আৰু কেতু সিংহ ৰাশিত বহি আছে। লগ্ন চন্দ্ৰ আৰু মংগল কন্যা ৰাশিত বহি আছে। আজি শনি বহি আছে মীন ৰাশিত। আজি ৰাহু কুম্ভ ৰাশিত বহি আছে আৰু বৃহস্পতি মিথুন ৰাশিত বহি আছে। আজিৰ দিনটোত তিথি শুক্লা তৃতীয়া, খাদ্য যোগ, কন্যা ৰাশি, ক্ষুদ্ৰ বৰ্ণ। আজি হস্তা নক্ষত্ৰ, দেৱগণ, যাত্ৰা শুভ, সিদ্ধি যোগ আছে। অৱশ্যে উত্তৰ দিশত যাত্ৰা নাই। আজিৰ দিনটোত ৰিক্তা দোষ আছে, গতিকে যাত্ৰাৰ ক্ষেত্ৰত কিছু অশুভ। শুভ কৰ্মত মধ্যম ফল দিব। দিনটোত পটল খোৱা নিষেধ। এতিয়া আহিছোঁ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিৰ ফলাফল। এৰিছ, কাপছ এণ্ড শ্ব'ৰ্টছ। এই দুখন কাৰ্ড মতে আজি ব্যৱসায় বাণিজ্যত বিভিন্ন যোগাযোগত শুভ ফল দিব। চেষ্টা কৰি চাব পাৰে। শৰীৰৰ প্ৰতি যত্ন লোৱাটো উচিত হ'ব। বিদ্যাত উৎসাহ বৃদ্ধি, প্ৰেমত মতবিৰোধ থাকিব। আজিৰ দিনটোত পাৰিলে একেবাৰে পুৱা ভাগতে লক্ষ্মী দেৱীৰ পাঁচালি পঢ়ক, শুভ ফল দিব। পিংক কালাৰ লাকি, গল্ডেন কালাৰ আনলাকি। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। পেণ্টাকলছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত বাধা আহিব পাৰে। বিদ্যাত শুভ ফল, ব্যৱসায় বাণিজ্যত খৰচাৰ মাত্ৰা বৃদ্ধি পাব। বন্ধুবৰ্গৰ পৰা সহায় সহানুভূতি লাভ, প্ৰেমত আনন্দ লাভ। আজি য়েলো কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। এতিয়া শ্বৰ্টছ এণ্ড কাপছ, মিথুন ৰাশি। আজি কৰ্মৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তনৰ যুগ। কোনো কাৰণত বুদ্ধিদীপ্ত চুক্তি আদিত আপুনি সম্পাদন কৰি উপকৃত হ'ব। বিদ্যাত মধ্যম ফল, শৰীৰত অশুভ ফল। তাৰমানে শাৰীৰিক কিছু অশুভ দিশ আজি দেখুৱাই আছে। গতিকে পাৰিলে পোৱালমণি পিন্ধক। ব্যৱসায় বাণিজ্যত উন্নতি আৰু লাভৱান হ'ব। আজি মেৰুণ কালাৰ লাকি, ব্লু কালাৰ আনলাকি। কৰ্কট ৰাশি, কেঞ্চাৰ, পেণ্টাকলছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত কেইটামান দিশত চিন্তিত হ'ব পাৰে, সাৱধান হওক। পাৰিবাৰিক দিশত শুভ ফল পাব। শৰীৰত মধ্যম ফল। আজি আৰ্থিক দিশত বাধা কম, প্ৰেমত বিয়া বাৰুৰ যুগ। আজিৰ দিনটোত ব্লেক কালাৰ লাকি, য়েলো কালাৰ আনলাকি। আমি আনকেইটা ৰাশিফললৈ যাম দাদা। এখন পত্ৰ লৈছোঁ এইখিনিতে। পত্ৰখনত তেওঁ জানিব বিচাৰিছে যে দুবৰি বনৰ সৈতে বিশ্বকৰ্মা পূজা কৰিলে ভাল বুলি শুনিছোঁ। কেনেকুৱা ভাল, কি হয় তেওঁ জানিব বিচাৰিছে। ভগৱান বিশ্বকৰ্মাৰ ওচৰত দুৰ্বা অৰ্পণ কৰোঁতে পুৰণি সূতা ইউজ নকৰিব। দুৰ্বাৰে দুৰ্বা বান্ধাৰ চেষ্টা কৰক, তেতিয়া শুভ ফল দিয়ে। আৰু গণেশজীৰ য'ৰ পৰা দাঁত ওলায় সেই স্থানটোত আপুনি সেই দুবৰিখিনি অৰ্পণ কৰক। মনোকামনা প্ৰাপ্তিৰ বাবে, পূৰণৰ বাবে 21টামান দুবৰি আপুনি গণেশদেৱক দিব পাৰে। যদি সকলো ফালেদি বৃদ্ধি বা শুভ ফল বিচাৰিছে তেতিয়া 11টামান দুৰ্বা দান কৰক। যদি কাৰ্যসিদ্ধি আপুনি কৰিব খুজিছে তেতিয়া 7টামান দুবৰি বনত চন্দন লগাই গণেশদেৱক অৰ্পণ কৰক। আৰু পৰীক্ষাত ভাল ফল পোৱাৰ বাবে 5টামান দুবৰি গণেশ আৰু বিশ্বকৰ্মাক অৰ্পণ কৰক। 5টা। তেতিয়া কিন্তু সোনকালে শুভ ফল লয়। ধন্যবাদ জনাইছোঁ আৰু আমিও বিচাৰোঁ তেওঁ যাতে উপকৃত হয়। এতিয়া আমি আনকেইটা ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, ওৱান্স এণ্ড চেৰিয়ট, সিংহ ৰাশি, লিঅ'। আজি কৰ্মস্থানত সচ্ছলতা নাথাকিব। দাম্পত্য জীৱনত মধ্যম ফল। সংৰাগ ত্যাগ কৰক, নিয়ন্ত্ৰণ কৰক। আজি বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায়। আজিৰ দিনটোত দুখীয়া ল'ৰা ছোৱালীক দান ধ্যান কৰক। ৰেড কালাৰ লাকি, ক্ৰীম বৰণটো আনলাকি। এতিয়া পেণ্টাকলছ এণ্ড পেজ অফ শ্ব'ৰ্টছ, কন্যা ৰাশি। আজি কৰ্মৰ ক্ষেত্ৰত দক্ষতা বৃদ্ধি পাব। ব্যৱসায় বাণিজ্যত শুভ ফল পাব। বিদ্যাৰ্থীসকলে কিছু বেমেজালিৰ মাজত সোমাই পৰিব পাৰে, সাৱধান হওক। বিয়া বাৰুৰ যোগাযোগত শুভ, প্ৰেমত শুভ। আজি পাৰ্পল কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। এতিয়া আহক কাপছ এণ্ড শ্ব'ৰ্টছ, তুলা ৰাশি, লিব্ৰা। আজি ব্যৱসায় বাণিজ্যত বিশেষ শুভ ফল নাপাব। শত্ৰুৰ পৰা মৃত্যু হোৱাৰ আশা। আজি বিয়া বাৰুত শুভ ফল। আৰ্থিক দিশত খৰচাৰ মাত্ৰা বৃদ্ধি পাব। আজি শংখৰ আঙুঠি পিন্ধক। হোৱাইট কালাৰ, ব্লু কালাৰ লাকি হ'ব। অৰেঞ্জ কালাৰ আনলাকি। বৃশ্চিক ৰাশি, স্কৰপিঅ', পেণ্টাকলছ এণ্ড কাপছ। আজি পাৰিবাৰিক দিশত শুভ ফল। ব্যৱসায় বাণিজ্যত প্ৰাপ্য ধন আদায়ৰ সুযোগ পাব। ভ্ৰমণত শুভ। কৰ্মৰ ক্ষেত্ৰত কিছু চিন্তা থাকিব। আজি কোনো অপৰাধীৰ কথাত মনত অস্থিৰতা থাকিব। গল্ডেন কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি। আমি বিষয়ৰ কথা পাতোঁ দাদা। আজি কেনেধৰণৰ বিষয় জনাব বিচাৰিম? হয়, আজিৰ বিষয় হৈছে গণেশ চতুৰ্থী।
গতিকে আজি গণেশ চতুৰ্থীৰ বিষয়ে দুই এষাৰ কওঁ। গণেশ চতুৰ্থী মঙ্গলবাৰ 26 আগষ্ট 1:54 PM পৰা বুধবাৰ 27 আগষ্ট 3:44 PM গণেশ পূজা কৰিলে তৃপ্তি, সমৃদ্ধি, সম্পত্তি ও পুত্ৰ লাভ সম্ভৱ হয়। নিমৰ কাঠিৰে গণেশ মূৰ্তি তৈয়াৰ কৰি চতুৰ্থীৰ ৰাতি ৰঙা ফুল আৰু ৰঙা চন্দনেৰে পূজা কৰিব লাগে। 1000 বাৰ উৎকৃষ্ট গণপতি মন্ত্ৰ জপ কৰি মূৰ্তি নদীত বিসৰ্জন দিব লাগে। যি ব্যক্তিয়ে প্ৰতিদিন ত্ৰিসন্ধ্যাত গণেশৰ দ্বাদশ নাম বা স্তোত্ৰ পাঠ কৰে তেওঁৰ সমস্ত বাধা বিঘিনি দূৰ হয় তথা সমস্ত মনোকামনা পূৰ্ণ হয়। বিদ্যাৰ্থীৰ বিদ্যা অৰ্জনত বাধা থাকিলে গণেশ স্তোত্ৰ লিখি 8জন ব্ৰাহ্মণক দান কৰি গণেশৰ কৃপা লাভ কৰিব। গণেশক বৌদ্ধ ধৰ্মতো পূজা কৰা হয়। গণেশ ডাঙৰ কাণৰ ৰহস্য হ'ল তেওঁ সকলোৰে কথা শুনে আৰু নিজৰ বুদ্ধিৰে সিদ্ধান্ত লয়। ডাঙৰ কাণে ইংগিত দিয়ে যে বেয়া কথা ত্যাগ কৰি আপোনাৰ কাণত ভাল বস্তু ৰখা উচিত। গণপতিৰ ডাঙৰ কাণে দূৰৰ পৰা অহা বিপদক চিনি পায়। তাৰ কাৰণে তেওঁ আহিব লগা সংকটৰ কথা জানিব পাৰে। গণেশৰ এটা ভঙা দাঁতে জ্ঞানৰ প্ৰতীক হিচাপে বিবেচিত হয়। একদন্ত বুলিও কোৱা হয়। ভগৱান গণেশৰ শৰীৰৰ দুটা ৰং যাৰ ভিতৰত ৰঙা ৰঙে সমৃদ্ধিৰ প্ৰতীক হিচাপে বিবেচনা কৰা হয়। গণেশৰ পূজাত তুলসী নিষিদ্ধ। শাস্ত্ৰ অনুসৰি গণপতিৰ যিবিলাক অংগ বস্তু আৰু অলংকাৰেৰে আবৃত থাকে সেয়া চোৱা নিষিদ্ধ। কোনোবাই যদি ভুলবশতঃ এই অংগ দেখে তেন্তে তেওঁৰ লগত যিকোনো অপ্ৰীতিকৰ ঘটনা ঘটিব পাৰে। পিতলৰ গণেশ মূৰ্তিয়ে ঘৰত সমৃদ্ধি আৰু আনন্দ কঢ়িয়াই আনে। কাঠৰ গণেশ মূৰ্তিয়ে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু আনে। মাটিৰ গণেশৰ মূৰ্তি বজাৰৰ পৰা কিনি আনোতে ধ্যান ৰাখক যে গণেশ যেন বহা অৱস্থাত থাকে। গণেশ পূজাত ৰঙা, হালধীয়া আৰু সেউজীয়া ৰঙৰ বস্ত্ৰ ধাৰণ কৰিব লাগে। গণেশৰ আৰাধনাৰ বাবে ৰঙা ফুল, দুবৰি বন, মদক, নাৰিকল, ৰঙা চন্দন, ৰঙা জবা বা গোলাপৰ মালা ব্যৱহাৰ কৰিব পাৰে। মূৰ্তিৰ কপালত ৰঙা চন্দনৰ ফুট লগাব। গণেশৰ মূৰ্তিৰ ওচৰত নাৰিকল ভাঙি 108 বাৰ গণেশৰ নাম জপ কৰিছে। ওম গাং গণপতে নমঃ। আৰু এই গণেশ চতুৰ্থীৰ বিষয়ে খুব সুন্দৰকৈ ভিডিঅ'টোত কৈছে। আৰু পূজা বুলি ক'লে প্ৰথমে গণেশ চতুৰ্থীৰ পৰা আৰম্ভ হয় নহয় জানো? আৰু আচলতে সকলো পূজা পাতলৰ আগত গণেশ দেৱৰ পূজা পাতল কৰিব লাগে। আৰু তাৰ পাছত আপুনি সকলো দেৱ দেৱীৰ পূজা পাতল কৰক, নিশ্চয় আপুনি সফলতা লাভ কৰিব পাৰিব। ধন্যবাদ জনাইছোঁ। আমি আনকেইটা ৰাশিফললৈ আগবাঢ়ো। হয়, এতিয়া পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ ধনুৰাশি চেটিৰিয়াছ। আজি চকুৰ বিষত আপুনি কৰিব পাৰে পাৰিবাৰিক ক্ষেত্ৰত শুভ ফল, বিদ্যাত শুভ ফল, দাম্পত্যত সিমান আনন্দ নাথাকে। গ্ৰীণ কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি। এতিয়া হওক পেণ্টাকুলছ এণ্ড হেংমেন মকৰ ৰাশি। আজি কৰ্মস্থানত মধ্যম পৰিৱেশ, প্ৰাপ্য সুযোগ ব্যৱহাৰ কৰোঁতে সাৱধান হওক, ভ্ৰমণত লাভজনক ফল পাব। হোৱাইট কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি। এতিয়া হওক কুম্ভ ৰাশিলৈ ওৱান্স এণ্ড কাপছ একুৰিয়াছ। আজি বিভিন্ন দিশত বিশেষকৈ কলা আদিৰ ক্ষেত্ৰত পাৰদৰ্শিতা থাকিব। পাৰ্টনাৰশ্বিপ ব্যৱসায়ত লাভৰ যোগ, দূৰ ভ্ৰমণৰ সুযোগ পাব। আজি আৰ্থিক দিশত টকা পইচাৰ লেনদেনত নিজ হাতেৰে কৰা ভাল, নতুবা লোকচান হ'ব পাৰে। আজি গণেশদেৱৰ পূজা পাতল কৰক, শুভ ফল দিব। অৰেঞ্জ কালাৰ লাকি, পিংক কালাৰ আনলাকি। পেণ্টাকুলছ এণ্ড কাপছ মীন ৰাশি। আজিৰ দিনটো প্ৰথমতে গণেশদেৱৰ পূজা পাতলৰ মাজে আৰম্ভণি কৰক, ভাল হ'ব। আজি হাতত লোৱা কাৰ্যসূচীৰ সুস্থিৰ সমাধান পাব। সুচিন্তা আৰু আপোনাৰ ভদ্ৰতাৰ বাবে বিভিন্ন কৰ্মত অনুকূলতাৰ প্ৰভাৱ, নতুন কোনো আশা পূৰণ হ'ব পাৰে। আজিৰ দিনটোত ক্ৰীম বৰণটো শুভ, ৰেড কালাৰ শুভ। আমি অনুষ্ঠানটো শেষ কৰিব লাগিব। দৰ্শকসকলক এইখিনিতে জনাওঁ, যদিহে আপোনালোকৰ সমস্যাসমূহক লৈ দাদাক লগ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে আহিব পাৰে। গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত ৰত্নকুবেৰ নামেৰে দাদাৰ চেম্বাৰ আছে আৰু আমি টেলিভিশ্যন স্ক্ৰীণত তেওঁৰ নম্বৰটো দিওঁৱেই। আপোনালোকে তাৰ পূৰ্বে ফোন কৰিবলৈ নাপাহৰিব। দাদা আপোনাৰ ঠিকনাটো এবাৰ আপুনি কৈ দিয়ক। হয়, আপুনি এভৰি ছানডে ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজত লগ পাব। মই লাইভ প্ৰগ্ৰামত থাকোঁ। আৰু যদি আপুনি মোৰ ফেচবুক পেজ চাৰ্চ কৰে তেতিয়া কিৰো য়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু এইখিনিতে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ। ধন্যবাদ।
ধন্যবাদ।